ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰোনা ভাইৰাছে। ফলত চৰকাৰৰ নীতি নিৰ্দেশনা মতে দুপৰীয়া 12 বজাৰ লগে লগে দোকান পোহাৰ বন্ধ হৈ পৰে আৰু 1 বজাৰ পৰা সান্ধ্য আইন বলবৎ হয়। কিন্তু এনে সময়ত পদপথৰ ভিক্ষাৰীসকলে এসাঁজ খোৱাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। এই সংকটৰ সময়ছোৱাত গোৱালপাৰা চহৰৰ বাপুজী নগৰৰ স্কুল আৰু কলেজীয়া ছাত্ৰৰ প্ৰশংসনীয় পদক্ষেপ। এই স্কুল কলেজীয়া 7 গৰাকী ছাত্ৰই বিগত 15 দিনৰ পৰা চহৰৰ পদপথত থকা 30ৰ পৰা 40 গৰাকী লোকৰ মাজত খাদ্য যোগান ধৰি আহিছে। কোনোবা দিন যদি ভাত, আন কোনোবা দিন কল, ব্ৰেড, কণী বিতৰণ কৰি আছে। বাপুজী নগৰৰ ছাত্ৰ ক্ৰমে অৰ্ণৱ দাস, ৰিপুণ অধিকাৰী, দেৱাশিষ অধিকাৰী, বিকি কলিতা, দেৱজিৎ সাহা, মৃদুল কলিতা, অনুৰাগ কাশ্যপে এইদৰেই ঠিকনাবিহীন লোকসকলৰ মাজত খাদ্য বিতৰণ কৰাত এতিয়া বহু লোকে সহায়ৰ হাত পাইছে। তোমালোকক দেখা পাইছোঁ এই ৰাস্তাত যিসকল লোক পদপথৰ ভিখাৰী আছে, মানসিকভাৱে বিকাৰগ্ৰস্ত লোকসকলক তোমালোকে খাদ্য যোগান ধৰি আছে। কেতিয়াৰ পৰা যোগান ধৰি আছে আৰু মনত কিয় আহিলে কথাটো তোমালোকৰ? আমি খাদ্য যোগান 10-15 দিনৰ পৰা ধৰি আছোঁ। তাৰমানে চৰকাৰৰ যি নতুন SOP 12 বজাৰ লগে লগে দোকান পোহাৰ বন্ধ, 1 বজাৰ লগে লগে সান্ধ্য আইন, তাৰ কাৰণে পথত যি ভিখাৰী বা মানসিক বিকাৰগ্ৰস্ত লোক আছে সেইসকলে এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰি ফুৰিব লগা হৈছে। এইবোৰ দেখি মানে নিজৰে এটা বেয়া লাগিল। আমি স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী, আমাৰ লগতো মানে ইমান পইচা নাই। ঘৰৰ পৰা যিখিনি আমি হাত খৰচ পাওঁ সেইখিনি লৈ আমি ঘৰতে মানে আহাৰ মানে বনাই আমি লোকসকলক দি আছোঁ। আহাৰত কি কি থাকে তোমালোকৰ? আমাৰ সদায় বেলেগ বেলেগ বস্তু দিওঁ। কোনোবা দিন ভাত দিওঁ, কোনোবা দিন ব্ৰেড, কল, কণী, জেলি এইবিলাকে দি আছোঁ। আৰু আপোনালোকে মানে কোনোবাই যদি মানে প্ৰতিবেদনটো যোনে চাই আছে আৰু যদি মানে বিচাৰে নিজৰ ফালৰ পৰা আৰু অলপ সহায় কৰিব যদি বিচাৰে আগবাঢ়ি আহিব পাৰে। তোমালোকে পঢ়ি আছা তুমি? আমি পঢ়ি আছোঁ। মই HS ছেকেণ্ড ইয়াৰৰ ছাত্ৰ। নিশ্চয়কৈ ক'ব লাগিব, মই পুনৰ কৈছোঁ, এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব। গোৱালপাৰা চহৰৰ বাপুজী নগৰ এই যুৱককেইজনে তেওঁলোকে নিজৰ গাঁঠিৰ ধন খৰচ কৰি পেলাই এই মানসিকভাৱে বিকাৰগ্ৰস্ত লোকে হওক বা পদপথত থকা যি ভিখাৰীসকলক তেওঁলোকে খাদ্য ইতিমধ্যে যোগান ধৰি আছে। দুপৰীয়া 12 বজাৰ লগে লগে দোকান পোহাৰ বন্ধ কৰিব লাগিব আৰু 1 বজাত যি সান্ধ্যহান, তেনে সময়ত কিন্তু পদপথত থকা লোকসকলে হওক বা মানসিকভাৱে বিকাৰগ্ৰস্ত যি লোকসকলে হওক তেওঁলোকে এমুঠি খাদ্যৰ বাবে তেওঁলোকে হাহাকাৰ কৰিব লগা হৈছে। তেনে সময়ত কিন্তু গোৱালপাৰাৰ এই যুৱককেইজনে ক'ব লাগে সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব। গোৱালপাৰাৰ পৰা ৰিংকু দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা কালত চলি থকা মিনি লকডাউন, সান্ধ্য আইনৰ সময়ত কৰ্তব্যত কঠোৰ পৰিশ্ৰম কৰি নিষ্ঠাৰে দায়িত্ব পালন কৰা এগৰাকী আৰক্ষী জোৱান। নাম ঋষিকেশ বৰা। নিজৰ কৰ্তব্য পালন কৰি আক্ৰান্ত হ'ল তেওঁ COVID-19ত। বটদ্ৰৱা থানাত কৰ্তব্যৰত আৰক্ষী জোৱানজন COVID-19ত আক্ৰান্ত হোৱাত স্বাস্থ্য বিভাগে তেওঁক হোম কোৱাৰেণ্টাইন কৰে। হোম কোৱাৰেণ্টাইনৰ সময়ছোৱাত ঋষিকেশ বৰা নামৰ আৰক্ষী জোৱানজনে নিজৰ মনোবল বৃদ্ধিৰ বাবে কাঠত খোদিত কৰি নিৰ্মাণ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি। উল্লেখযোগ্য যে বিগত সময়তো জোৱানজনে কাঠ, বাঁহত খোদিত কৰি এটাৰ পিছত এটাকৈ প্ৰস্তুত কৰি আহিছিল বিভিন্ন ধৰণৰ মূৰ্তি। হস্তশিল্পীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত নগাঁৱৰ কঠীয়াতলীৰ বিলচা আতি গাঁৱৰ জিতেন কুমাৰ বৰাৰ জ্যেষ্ঠ পুত্ৰ ঋষিকেশ বৰাই দেউতাকৰ পৰা সৰুতেই এই শিল্পৰ জ্ঞান আহৰণ কৰিছিল। বৰ্তমান মই COVID-19 লগত আক্ৰান্ত হৈ হোম আইচলেশ্যনত আছোঁ। আপোনালোকক জনাওঁ যে অসম আৰক্ষীত যোগদান কৰাৰ আগৰে পৰাই মই ভাস্কৰ্য শিল্পৰ লগত জড়িত। বৰ্তমান এই ৰোগত আক্ৰান্ত হৈ মই নিজৰ শৰীৰটো মনোবল বৃদ্ধি পাবৰ বাবে মই মোৰ শিল্পৰ চৰ্চাসমূহ মই জাৰি ৰাখিছোঁ। এতিয়া আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ প্ৰতিমূৰ্তি মই কাঠত খোদিত কৰিছোঁ। কাম সম্পূৰ্ণ হোৱা নাই আৰু 2 দিনতেই কাম সম্পূৰ্ণ হৈ উঠিব। আপোনালোকে ঘৰতে থাকক, সুস্থ থাকক, সামাজিক দূৰত্বটো সদায় মানুহৰ লগত বজাই ৰাখিব। সকলোৱে বাহিৰলৈ ওলাই গ'লে নিজৰ মাস্ক পৰিধান কৰিব।
বৰ্তমান জনৰ শিল্পকৰ্মৰ নিদৰ্শনে অসম আৰক্ষীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ৰূপহীহঁতৰ পৰা মুজাম্মিল হক, নিউজ 18 অসম নৰ্থ ইষ্ট। কোভিড পৰিস্থিতিৰ ফলত সৃষ্টি হোৱা অৰ্ধ লকডাউনৰ ফলত সাধাৰণ লোকৰ লগতে নিজ কৰ্মৰে স্বাৱলম্বী হোৱা মহিলাসকলৰো অৱস্থা শোচনীয় হৈ পৰিছে। এনে স্বাৱলম্বী হোৱা লোকসকলক বা মহিলাসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে ভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান। মহানগৰীৰ বুন্দাস্থিত হেল্প এইড ফাউণ্ডেশ্যন নামৰ এটি বেচৰকাৰী সংগঠনেও এনে মহান পদক্ষেপ লৈ আগবাঢ়ি আহিছে আৰ্তজনৰ ওচৰত। সাম্প্ৰতিক কোভিড পৰিস্থিতিৰ ফলত স্বাৱলম্বী হ'বলৈ বিচৰা মহিলাসকল গভীৰ সংকটত পৰিছে। তেনে সংকটৰ পৰা কিছু পৰিমাণে মুক্ত কৰাৰ উদ্দেশ্যে প্ৰথম অৱস্থাত হেল্প এইড ফাউণ্ডেশ্যনে বুন্দা অঞ্চলৰ লগতে অন্য অঞ্চলৰ 30 গৰাকী মহিলাক কোভিডৰ সময়ছোৱাত তেওঁলোকে গঢ় দিয়া সৰু সৰু উদ্যোগসমূহ পূৰ্বৰ দৰেই চলাই নিবৰ বাবে চিলাই মেচিনৰ প্ৰয়োজনীয় সামগ্ৰী যেনে নাইলিং, গুলি সূতা, বুটাম, বেজী, স্কেল আদি বিনামূলীয়াকৈ যোগান ধৰিছে। নিশ্চয়কৈ কৰোনা সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে যি মিনি লকডাউনৰ ব্যৱস্থা কৰিছে আৰু মিনি লকডাউনৰ পিছতে সৰ্বসাধাৰণ লোকসকলে আৰ্থিক সংকটত ভুগিবলগীয়া হৈছে আৰু যি সৰ্বসাধাৰণ লোকে আৰ্থিক সংকটত ভুগিছে তেনেকুৱা লোকক সহায়ৰ কাৰণে বিভিন্ন সুবিধাৱান লোকে আগবাঢ়ি আহিছে আৰু তাৰ লগতে সমান্তৰালকৈ যি অনুষ্ঠান প্ৰতিষ্ঠান বা বিভিন্ন দল সংগঠন আছে দল সংগঠনেও সেই আৰ্থিক অনাটন ভোগা লোকসকলক তেওঁলোকে সহায়ৰ বাবে আগবাঢ়ি আহিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰী বুন্দাস্থিত এটা হেল্প এইড ফাউণ্ডেশ্যন নামৰ সংগঠনৰ কাৰ্যালয়ত। আৰু এই সংগঠনটোৱে বিভিন্ন পিছপৰা অঞ্চললৈকে গৈ যি দুখীয়া দৰিদ্ৰ লোক আছে তেওঁলোকে যি চিলাই মেচিন বা চিলাইৰ কাৰণে যিসমূহ বস্তু ব্যৱহৃত হয় সেই সকলো আৰ্থিকভাৱে স্বাৱলম্বী হ'বৰ কাৰণে মহিলাসকলক সেনেকুৱা ধৰণৰ বস্তু তেওঁলোকে যোগান ধৰিছে। তাৰোপৰিও যিখিনি পদপথৰ ব্যৱসায়ী আছে পদপথৰ ব্যৱসায়ীসকলক স্বাৱলম্বী হোৱাৰ কাৰণে বা তেওঁলোকৰ যিহেতুকে দোকান খুব কম সময়ৰ কাৰণে খুলিবলগীয়া হয় আৰু তাৰপিছত তেওঁলোকে বস্তু বিক্ৰী নহয় বা নতুনকৈ বস্তু কিনিব নোৱাৰে আৰু সেনেকুৱা ক্ষেত্ৰতো তেওঁলোকৰ এই সংগঠনটোৰ তৰফৰ পৰা এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁলোকক বিনামূলীয়াকৈ এই সকলো সামগ্ৰী যোগান ধৰা হৈছে। আৰু মোৰ লগত এই সংগঠনৰ এজন সদস্য আছে, মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। বাইদেউ এটা সুন্দৰ পদক্ষেপ আপোনালোকে গ্ৰহণ কৰিছে, আচলতে গোটেই পদক্ষেপটো আপুনি কেনেকুৱাকৈ লৈছে আৰু কাৰ উদ্যোগত হৈছে? হয়, এইটো আমাৰ যিটো প্ৰথমতে আমি 30 গৰাকী মহিলাক আমি চিলেক্ট কৰি লৈছিলোঁ মহিলা উদ্যোগিক এটা আঁচনিৰ আন্ধাৰত। এইটো জয়পুৰৰ পিয়ৰ ইণ্ডিয়া ট্ৰাষ্টৰ পৰা হৈছে বস্তুখিনি। গোটেই ছাপৰ্টটো আমি তেওঁলোকৰ পৰা পাইছোঁ। আমি নিজাববীয়াকৈ প্ৰত্যেক মহানগৰীত এটা ছাৰ্ভে কৰিছিলোঁ। ছাৰ্ভেত মানে যিখিনি ধৰক ষ্ট্ৰীট মহিলা ৱৰ্কাৰ আছে তেওঁলোকক আমি লগ কৰিছিলোঁ। তেওঁলোকৰ পৰা যিটো ফিডবেক পাইছিলোঁ যোৱা বছৰ 2020 চনৰ যিটো কণ্ডিশ্যন হৈছিলে তেওঁলোকৰ আৰ্থিক অৱস্থা খুবেই মানে বেয়া হৈছিলে। নতুনকৈ বিজনেছটো আৰম্ভ কৰিছিলে, আকৌ এনেকুৱা এটা ছিটুৱেশ্যন আহিল যিটো সময়ত অকণমান সময় মানে দোকানখন খোলে নতুন বস্তু একো আনিব পৰা নাই, খুবেই অৱস্থা বেয়া। ঠিক তেনেকৈ আমি যিখিনি মহিলা টেইলৰিঙৰ কাম কৰি আছে তেওঁলোকৰ ওচৰতো গৈছিলোঁ, সেই একেই ছিটুৱেশ্যন আমি দেখা পাইছিলোঁ। মানে ধৰক এই মুহূৰ্তত আপোনালোকে অকল বুন্দা অঞ্চলৰ যিখিনি মহিলা আছে তেওঁলোকক দিলে বা ধৰক আৰ্থিকভাৱে সহায় মানে বস্তু তেওঁলোকক দিলে, আগন্তুক দিনত আপোনালোকৰ ফালৰ পৰা যদি দৰকাৰ হয় কোনোবাই যদি আপোনালোকৰ লগত যোগাযোগ কৰে আপোনালোকে নিশ্চয় সহযোগ কৰিব বা চেষ্টা কৰিব তেওঁলোকক সহায় কৰাৰ কাৰণে। হয়, আমি অকল বন্দা অঞ্চল নহয় গুৱাহাটী, পাঞ্জাবাৰী, চানমাৰী গোটেইখিনি কভাৰ কৰি পেলাই কামটো কৰিছোঁ। যিখিনি নিদিম আমি ছাৰ্ভেৰ ওপৰত ডিপেণ্ড কৰি কৰিছোঁ, নিজে ছাৰ্ভে কৰিছিলোঁ আমি। মহিলাসকলক বস্তু দিয়াই নহয় তেওঁলোকে সবলীকৰণৰ ক্ষেত্ৰতো বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰিছে। আৰু মোৰ লগত আন এগৰাকী মহিলা আছে, মই তেওঁৰ পৰাও কিছু কথা জানিব বিচাৰিম। যদি বাইদেউ অলপমান যদি আপুনি ইফালে এই মহিলাগৰাকীয়ে ইতিমধ্যে এই সংগঠনটোৰ তৰফৰ পৰা কিছু বস্তু লাভ কৰিছে আৰু তেওঁ নিজে এই মুহূৰ্তত সেই বস্তু বজাৰলৈ এৰি দিছে। কেনেকুৱা ধৰণৰ তেওঁ লাভান্বিত হৈছে? বাইদেউ এটা সংগঠনে আপোনাক কিছু বস্তু যোগান ধৰিছে, খুব এটা সুন্দৰ পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিছে, কেনেকুৱা ধৰণৰ লাভান্বিত হৈছে? মই সুখী আৰু লাভটো আমাৰ হ'বই, কাৰণ আমি এতিয়া ধৰক টেইলাৰিঙৰ যিখিনি আমাৰ ড্ৰেছ মেটেৰিয়েল লাগে ধৰক লাইলিনৰ পৰা বুটামৰ পৰা সেইবিলাক আমি যদি এতিয়া এখেতসকলে আমাক দিছে সহায় কৰিছে, আমি কাষ্টমাৰৰ পৰা কাম এটা পালে আমি এতিয়া কৰি দিলে আমিতো লাভান্বিত হ'মেই, কাৰণ কিয় আমি বেলেগৰ পৰা কিনি ল'ব নালাগে।
আমি এইখিনি ফ্ৰীকৈ পাইছোঁ। নিশ্চয়কৈ যিটো সময়ত কৰোণা মহামাৰীৰ সংক্ৰমণৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সমগ্ৰ বিশ্বতে আৰ্থিক অনটনে দেখা দিছে বা লোকসকলে বিভিন্ন অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে, তেনে সময়তে এই হেল্পএজ ফাউণ্ডেশ্যনৰ এনেকুৱা ধৰণৰ পদক্ষেপ সঁচাকৈ প্ৰশংসনীয়। হেল্পএজ ফাউণ্ডেশ্যনৰ অধ্যক্ষ অঞ্জলিনা চৌধুৰীয়ে জানিবলৈ দিয়ে যে নাৰী সবলীকৰণৰ উদ্দেশ্যেই সংগঠনটোৱে এনে পদক্ষেপ হাতত লৈছে। নুনমাটিৰ পৰা অজয় বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সমগ্ৰ ৰাজ্যতে বৰ্তমান কৰোনা মহামাৰীৰ আতংক। কৰোনাৰ সংক্ৰমণ যাতে বৃদ্ধি নহয় তাৰ বাবে ৰাজ্য চৰকাৰে দিনৰ 1 বজাৰ পৰা সান্ধ্য আইন ঘোষণা কৰিছে। কিন্তু সান্ধ্য আইনৰ মাজতে কিছু লোকৰ অৱস্থা হৈ উঠিছে অতি শোচনীয়। শোণিতপুৰৰ বালিপুৰা কেন্দ্ৰস্থলত থকা হোটেলবোৰৰ পৰা খুজি মাগি জীৱন নিৰ্বাহ কৰা মগনীয়াসকলৰ অৱস্থা এতিয়া পানীত হাঁহ নচৰা হৈছে। এমুঠি অন্নৰ বাবে এইসকল লোকে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে, কিয়নো দিনৰ 1 বজাৰ লগে লগে হোটেল ৰেস্তোৰাঁসমূহ বন্ধ হৈ পৰে। ফলত তেওঁলোকৰ খোৱা বোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। নিশা এসাঁজ ভাতৰ অপেক্ষাত ৰৈ থাকে এইসকল পদপথৰ ভিক্ষাৰী। আৰু এনে সময়তেই বালিপৰাৰ কেইজনমান যুৱকে দেখুৱালে মহানুভৱতা। বালিপৰাৰ যুৱক কেইজনে নিজা প্ৰচেষ্টাত সেই মগনীয়া কেইজনক প্ৰত্যেক নিশাই আহাৰৰ যোগান ধৰি আহিছে। 10 দিন মানে হ'লে 10 দিনমান হ'ল এইটো আমি এটা ভাবি লৈছোঁ, আমি আৰু আমাৰ তাৰমানে আমি যে আছোঁ, আমি জীয়াই আছোঁ, লগত আমাৰ মানুহখিনি যিখিনি আছে বাহিৰত যিখিনি খাব নোপোৱা মানুহ, বঞ্চিত লাঞ্চিত মানুহখিনি, সেইখিনিৰ কাৰণে আমি ভাবিছোঁ আজিকালি 1 বজালৈকে দোকানপাটবিলাক হোটেলসমূহ খোলা বন্ধ হৈ যায়। তাৰপিছত মানুহখিনি খাব নাপায়, বঞ্চিত হৈ থাকে, ভোকত থাকে। এই মানুহখিনিৰ কাৰণে আমি অলপ চিন্তা চৰ্চা কৰিছোঁ। কৰি পেলাই আমি এইটো ভাবিলোঁ যে আমি কিবা এটা নিজে কৰিব পাৰোঁ নেকি। সেইকাৰণে আমি 10টামান ল'ৰা গোট খাই পেলাই আমাৰ লগৰ বন্ধুবৰ্গ গোটেইখিনি আমি ভাবিলোঁ কিবা এটা কৰোঁ নেকি। তেতিয়া তেনেকৈ আমি ভাবি পেলাই আমি লগৰকেইটাৰ লগত শ্বেয়াৰ কৰিলোঁ। কৰাৰ পিছত আমি ভাবিলোঁ যে আজি তই দে, কালি মই দিওঁ, তেনেকৈ মিলাই আমি তেনেকৈ চলাই থাকিম। এই পৰিয়ালটো যিটো আমাৰ পৰিয়াল, আমি মানে আমি আৰু আমাৰ যিটো পৰিয়াল আছে, পৰিয়াল মানে আমাৰ যিখিনি মানুহ বঞ্চিত হৈ আছে এইখিনি আমাৰ মানুহখিনি আমি খাদ্য যোগান ধৰিছোঁ। নিজে ঘৰত বনাই আনো, নিজে অলপ একোতো কষ্ট নহয়, নিজৰ পৰিয়ালটোৰ কাৰণেও বনাব লাগে। আমি ডেইলি 15-20জন মানুহ খুৱাই আছোঁ, বা এনেকুৱা খুজি মাগি খোৱা মানুহ, তেনেকুৱা মানুহবিলাকক আমি খুৱাই আছোঁ। যুৱক কেইজনৰ এই মহানুভৱতাক সকলোৱেই প্ৰশংসা কৰিছে। ৰঙাপৰাৰ পৰা ধনেশ্বৰ কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত কিছু পৰিমাণে কমিছে কৰোনা আক্ৰান্তৰ সংখ্যা। আংশিক লকডাউনে এতিয়া অসুবিধাত পেলাইছে মাছ কাছসমূহকো। বৰ্তমান কৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ ফলত মঠ মন্দিৰলৈ ভক্তপ্ৰাণ ৰাইজৰ আগমন প্ৰায় বন্ধ হৈ পৰাত মঠ মন্দিৰৰ পুখুৰীৰ মাছ কাছ থকা পশু পক্ষী তীব্ৰ খাদ্য সংকটত পৰিছে। খাদ্যৰ অভাৱত মৃত্যুৰ মুখত পৰিব লগা হৈছে মাছ কাছ তথা অন্যান্য পশু পক্ষী। বিশেষকৈ ভক্তপ্ৰাণ ৰাইজে আগবঢ়োৱা বিবিধ খাদ্যৰ ওপৰত নিৰ্ভৰশীল পুখুৰীৰ মাছ কাছ আৰু সত্ৰৰ চৌদিশে থকা চৰাই চিৰিকটিসমূহ। কিন্তু বৰ্তমান বন্ধ হৈ পৰিছে মঠ মন্দিৰসমূহ, আৰু যাৰ ফলত খাদ্যৰ সংকটত পৰিছে মাছ কাছ। তেনে সময়তে দৰং জিলাবাসী ৰাইজৰ সহযোগত 3টাকৈ সংগঠনে দৰঙৰ ঐতিহাসিক খতৰা সত্ৰ আৰু পদ্মা থান দেৱালয়ৰ পুখুৰীত থকা কাছ মাছৰ লগতে পাৰ চৰাইক খাদ্য সামগ্ৰী যোগান ধৰে।
বৰ্তমান কৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ বাবে মঠ মন্দিৰ দেৱালয় আদি দুৱাৰ প্ৰায় বন্ধ হৈ পৰিছে, যাৰ কাৰণে ভক্তমান ৰাইজৰ সমাগম কম হৈছে। কিন্তু আমাৰ দেখিছোঁ দৰঙৰ কেইটামান সত্ৰ, যেনে খটৰা সত্ৰ আৰু পদ্মনাথ দেৱালয়, এই দুটাত ডাঙৰ পুখুৰী আছে, য'ত সেই পুখুৰীত মাছ আৰু কাছ আছে। যিহেতু ভক্তৰ সমাগম হোৱা নাই, যাৰ কাৰণে কাছ বা মাছৰ আহাৰো ভালমতে পোৱা নাই। কাৰণ আগতে ভক্তবিলাকে বিভিন্ন মুড়ি বিস্কুট আদি লৈ আহিছিলে, তেওঁলোকক দিছিলে, কিন্তু এতিয়া সেই বন্ধ হৈ যোৱাৰ কথাটো আমি গম পাই মানুহে মানুহৰ বাবে দৰং অসম কৰোণাধাৰাৰ দৰং জিলা সহায়ক সমিতি আৰু ইউনিটি উইথ দ্য ব্লাড ডোনাৰ্ছ, এই তিনিটা সংগঠনে একত্ৰিত হৈ ৰাইজৰ সহায় সহযোগত আমি তাতে গৈ বিভিন্ন খাদ্যবস্তু যেনে বিস্কুট, মুড়ি, কল, চাউল, বিভিন্ন ধৰণৰ খাদ্যবস্তু আমি দিলোঁ, দিয়া হ'ল। আৰু দিয়াৰ পিছত আমি দেখিছোঁ ৰাইজেও যথেষ্টখিনি আগবাঢ়ি আহিছে, আমাক দেখি বিভিন্নজনে আগবাঢ়ি আহিছে। আৰু মই ভাবোঁ এইদৰে যদি আগবাঢ়ি আহে তেতিয়াহ'লে এটা সময়ত গৈ আমাৰ যিটো আমি শংকা কৰিছোঁ যে খাদ্যৰ অভাৱত এই কাছবোৰ, কাৰণ পদ্মনাথ থানত প্ৰায় 3000 কাছ আছে, মাছ যথেষ্ট আছে, পাৰ চৰাই, ৰাজহাঁহৰ পৰা আদি কৰি বহুত চৰাই চিৰিকটি আছে। গতিকে এইবিলাকৰ যাতে খাদ্য সংকটত পৰি মৃত্যু নহয় তাৰ প্ৰতি আমি নজৰ ৰখাটো সকলোৰে প্ৰয়োজন বুলি অনুভৱ কৰি কৰোণাধাৰা দৰং জিলাৰ সহায়ক সমিতি আৰু মানুহে মানুহৰ বাবে দৰং অসম আৰু ইউনিটি উইথ দ্য ব্লাড ডোনাৰ্ছ নামৰ মানৱতাবাদী সংগঠন তিনিটাই যৌথভাৱে দৰং জিলাৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰ আৰু পদ্মাথান দেৱালয়ৰ পুখুৰীত থকা কাছ মাছৰ লগতে পাৰ চৰাইকো খাদ্য সামগ্ৰী যোগান ধৰিছে। আমাৰ কথা হৈছে সমাজ ব্যৱস্থাত সামাজিক দায়বদ্ধতা, আৰু আমি সৰু সৰু কামেৰে আমি কিছু কাম কৰিব পাৰোঁ, আৰু সেইটো হৈছে ৰাইজৰ অৰিহণা। হয়, আমি দেখিছোঁ যে এই কৰোণা প্ৰাদুৰ্ভাৱত যি মানুহৰ লগতে জীৱকুলৰো কিছু ভাবুকি আহিছে, আৰু এই ভাবুকি যেতিয়া মঠ মন্দিৰবোৰ বন্ধ হৈ গ'ল তেতিয়া দেখিছোঁ যে ভক্ত সমাগম কমি গ'ল, খাদ্যৰ নাটনি হৈছে। 3000ৰ ওপৰত কাছ আছে, মাছ আছে, আৰু চৰাই চিৰিকটিও আছে, পাৰ আছে, বহুত ছাগলী আছে। তে আমি এটা চিন্তাধাৰা কৰি আমি এনেকুৱা এটা আমি তিনিটা সংগঠনে লগ হৈ আমি ৰাইজক আপিল কৰিলোঁ, তেওঁলোকে মানে একে সুন্দৰ সঁহাৰি দিলে, আৰু তেখেতৰ সঁহাৰিতে আমি মুড়ি, বিস্কুট, চিৰা, কল যেনেকুৱা পাৰিছে আমাক দিছে। আমি সেইবোৰ দায়িত্ব সহকাৰে আমি সেইবোৰ মঠ মন্দিৰত আমি প্ৰদান কৰি আহিছোঁ। দৰং বুলি নহয়, অসমৰ বিভিন্ন মঠ মন্দিৰত এনেকুৱা পুখুৰী আছে, জলাশয় আছে, যিবোৰ আমাৰ ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত, আৱেগ জড়িত হৈ আছে। আপোনালোকে সকলোৱে আগবাঢ়ি আহি এই পুখুৰীবোৰত থকা জীৱ জন্তুৰ কাৰণে সহায় সহযোগিতা আগবঢ়াব পাৰে, যাতে খাদ্যৰ অভাৱত আমাৰ এই দুৰ্লভ প্ৰাণীবোৰৰ কাছ যাতে মৃত্যু নহয়, সেই ধৰণৰে আমি আগবাঢ়ি যাব পাৰোঁ। নিজে খাদ্য দিয়াৰ লগতে কিছু খাদ্য মন্দিৰ কমিটিক জমা দিয়ে, যাতে খাদ্যৰ সংকটত পৰিব লগা নহয় মন্দিৰৰ মাছ কাছ পশু পক্ষীসমূহ। সংগঠনকেইটাই মাছ কাছ আৰু চৰাই চিৰিকটিৰ বাবে মুড়ি, বিস্কুট, চাউল, কল আদি প্ৰদান কৰাৰ সময়ত খটৰা সত্ৰ আৰু পদ্মাথান দেৱালয়ৰ বিষয়ববীয়াসকলে প্ৰশংসা কৰে তিনি সংগঠনক। খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে সংগঠনকেইটাক একেমুখে শলাগ ল'লে সকলোৱে। মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ড্ৰাগছে পঢ়াৰ টেবুলৰ পৰা ফুটপাথলৈ লৈ গ'ল। HS ছেকেণ্ড ইয়াৰ ফাইনেল এক্সাম